নিজৰ 15 লাখ টকীয়া বাইক বিক্ৰী কৰিলে অসমৰ বানপীড়িতৰ বাবে। 5টা ঘৰ নিৰ্মাণৰ সিদ্ধান্ত ল'লে প্ৰভজ্যোৎ সিঙে। কোন এইজন যুৱক যিয়ে দিল্লীৰ পৰা অসম পালেহি উজনিৰ বান বিধ্বস্ত লোকক সহায় কৰিবলৈ? মনত যদি মানৱতা থাকে তেন্তে মানুহৰ বিপদতকৈ ডাঙৰ হ'ব নোৱাৰে নিজৰ কোটিটকীয়া চখ, প্ৰমাণ কৰিলে প্ৰখ্যাত বাইক ব্লগাৰ তথা ইউটিউবাৰ প্ৰভজ্যোৎ সিঙে। দিল্লীৰ এই যুৱকজনে নিজৰ মৰমৰ ছুপাৰ বাইকখন 15 লাখ টকাত বিক্ৰী কৰি অসমত উপস্থিত হয়। এপ্ৰিলিয়া টুৱাৰেগ লিমিটেড এডিশ্যন বাইকখন বিক্ৰী কৰি সংগ্ৰহ কৰিলে বানপীড়িতৰ বাবে ধন, আৰু সেই টকাৰে বান বিধ্বস্ত পৰিয়ালৰ বাবে আনিলে ছ'লাৰ লাইট, বাচন বৰ্তন, পাকঘৰৰ অন্যান্য সামগ্ৰীৰ লগতে 5টা ঘৰ নিৰ্মাণৰ সিদ্ধান্তও ল'লে। অসমলৈ আহি তেওঁ জুবিন ক্ষেত্ৰত সেৱা জনাই উজনি নোৱা হয় আৰু পানীয়ে বোকাই গচকি বানপীড়িতৰ কাষত থিয় হয়। মানুহৰ দুখত থিয় দিয়া, বিপদৰ সময়ত সহায় কৰা এই যুৱকজনে যি মহৎ কাৰ্য কৰিলে, ছ'চিয়েল মিডিয়াত য'ত প্ৰভজ্যোৎক ভূয়সী প্ৰশংসা ৰাইজৰ। বানত সৰ্বস্ব হেৰুৱাই গৃহহীন হৈ পৰা 5টা পৰিয়ালৰ ঘৰ একোটা নিৰ্মাণৰ দায়িত্ব লোৱা কোনো সৰু কথা নহয়। সঁচাকৈ মনত যদি মানৱতা থাকে কেতিয়াবা নিজৰ প্ৰিয় বস্তু ত্যাগ কৰিও আনৰ মুখত হাঁহি বিৰিঙাব পাৰি। পৃথিৱীখন যে ইমান ধুনীয়া, কেতিয়াবা বিপদৰ সময়ত এনে মহানুভৱতা দেখিলে অনুভৱ কৰা যায়। নিউজ ডেস্ক, টাইম 8।